আজি আমাৰ শ্ৰী শ্ৰী ৰাজহট্ট কুমাৰ পৰা এই এটা মানে সামাজিক মানে সাহিত্য আৰু এটা আধ্যাত্মিক অনুষ্ঠান আৰু এই অনুষ্ঠানটো বিভিন্ন ক্ষেত্ৰত মানে অসম বা অসমৰ হৈ বা ভাৰত মাতৃৰ হৈ আই মাতৃৰ হৈ সেৱামূলক প্ৰবৃত্তিৰে কাম কৰি আহিছে। আজি এনেকুৱা এটা সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটো কিয়নো অসম সত্ৰ মহাসভাৰ আণ্ডাৰত তত্বাৱধানত 12জন বিভিন্ন সত্ৰ সত্ৰাধিকাৰ আজি প্ৰয়াগৰাজ কুম্ভৰাজলৈ যাত্ৰা কৰিব। তেওঁলোকে ইয়াৰ পৰা মালা নিৰ্মালি লৈ এই প্ৰয়াগৰাজলৈ যাত্ৰা কৰিব আৰু সেইকাৰণে তেখেতসকলক আমি এই সত্ৰৰ পৰা মালা নিৰ্মালি প্ৰদান কৰা অনুষ্ঠান হিচাপে আজি তেওঁলোক আমাৰ ইয়াতে আছে আৰু তেওঁলোকক আমি এই মালা নিৰ্মালি প্ৰদান কৰি তেওঁলোকক আমি প্ৰয়াগৰাজলৈ যোৱাৰ যিটো ভগৱানৰ কৃপা, সেই কৃপাৰ এটা আশীৰ্বচন আমাৰ সমাজৰ পৰা দিয়া হ'ব আৰু সেই উদ্দেশ্যে আমাৰ এই সভাখন আছিলে। লগতে আজি এই সভাখনত আমি গুৱাহাটী জিলা সত্ৰ মহাসভা আৰু গুৱাহাটী জিলা সত্ৰ মহাসভাৰ বা অসম সত্ৰ আমাৰ ভগ্নী সংগঠন, সতী ৰাধিকা মহিলা তীৰ্থ, ভাতৃ সংগঠন, যুৱ তীৰ্থ, আমাৰ এই তিনিখন কমিটি আজি গঠন হ'ব। গতিকে এই তিনিখন কমিটি গঠনৰ উদ্দেশ্য আজি এই অনুষ্ঠানটো পতা হৈছে আৰু সুন্দৰভাৱে ৰাইজৰ আমি সহযোগ পাইছোঁ আৰু কিছু বছৰ পিছত আমি তেওঁলোকক প্ৰয়াগৰাজ যাত্ৰা তেওঁলোকৰ যি মালা নিৰ্মালি আমি প্ৰদান কৰি তেওঁলোকক আমি যাত্ৰা আগমনত তেওঁলোকক আমি শুভেচ্ছা জনাম আৰু এই একে মিটিঙতে আমি পুনৰবাৰ কি কৰিম, জিলা সত্ৰ মহাসভা কমিটিখন গঠন কৰিম। জিলা সত্ৰ মহাসভা সতী ৰাধিকা তীৰ্থৰ কমিটি গঠন কৰিম আৰু যুৱ তীৰ্থখন গঠন কৰিম। এইখিনি আজি অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন কামৰূপ মহানগৰ জিলা মহানগৰ সমিতিখন গঠন কৰাৰ উদ্দেশ্যে আজি এই সভাখন অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানৰ তৰফৰ পৰাই আজি প্ৰয়াগৰাজলৈ 8গৰাকী সত্ৰাধিকাৰ ইয়াৰ পৰা যাব, এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব আৰু আজিৰ এই অনুষ্ঠানত বহুকেইজন সত্ৰাধিকাৰ অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰাধিকাৰসমূহ আহি উপস্থিত হৈছেহি আৰু আজি এই অনুষ্ঠানতে কামৰূপ মহানগৰ জিলাৰ অৰ্থাৎ গুৱাহাটী জিলাৰ সম্পাদকৰ দায়িত্ব মোৰ হাতত অৰ্পণ কৰিছে আৰু মই আশা ৰাখিছোঁ অনাগত দিনত আধ্যাত্মিকভাৱে আমাৰ যি সমাজখন সুন্দৰভাৱে সুস্থভাৱে পৰিচালিত কৰাৰ ক্ষেত্ৰত আমাৰ অসম সত্ৰ মহাসভাই বিশেষভাৱে দৃঢ়তাৰে কাম কৰি যাব। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ অসম সত্ৰ মহাসভাৰ গুৱাহাটী মহানগৰ জিলা কমিটিখন গঠনৰ এটা ব্যৱস্থা হৈছে আৰু লগতে আমাৰ মহিলাসকলৰ কাৰণে এটা ভগ্নী সংগঠন আছে, সতী ৰাধিকা মহিলা তীৰ্থ, তাৰো মহানগৰ জিলা সতী ৰাধিকা মহিলা তীৰ্থখন গঠন কৰা হ'ব আৰু তাৰো বাহিৰেও আমাৰ যুৱক যুৱতীসকলক লৈ 18 বছৰৰ পৰা 36 বছৰ ভিতৰৰ যুৱক যুৱতীসকলক লৈ আমাৰ এটা যুৱ দল আছে, সেইটো হ'ল সমন্বিত যুৱ তীৰ্থ। এই যুৱ তীৰ্থও গঠন কৰা হ'ব আৰু আমি এই আৱাসতে আমাৰ কিছু 12জন যাত্ৰী আমাৰ প্ৰয়াগলৈ যাত্ৰা কৰিব কাইলৈ ৰাতিপুৱা 6:30 বজাত ৰাজধানী মেইলত। গতিকে তেখেতসকলকো আজি ইয়াতে ৰাজহুৱা সত্ৰৰ পৰা তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতে আজি উপস্থিত আছে, গোটেইখিনি থকা নাই, 7জন আছে, বাকীখিনি আমাৰ বঙাইগাঁৱত উঠিব, কোকৰাঝাৰত উঠিব, গতিকে গোটেইখিনি আহিব নোৱাৰিলে। আমি 12জন যাম। আজি ইয়ালৈ 7জন আহিছে, বাকীকেইজন কোকৰাঝাৰত উঠিব, বঙাইগাঁৱত উঠিব, গতিকে ইয়ালৈ নাহিলে আৰু ইয়াৰ পৰা আজি শুভেচ্ছা জ্ঞাপন কৰিছে। আমি তাতে 1 তাৰিখলৈকে থাকিম, 1 তাৰিখলৈ থাকিম আৰু 27 তাৰিখে তাৰে মাননীয় মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে আমাৰ লগত কথা পাতিম বুলি এটা বৈঠক ঠিক কৰিছে। সেই তেখেতৰ লগত বৈঠক হোৱাৰ পিছতে আমি 19 তাৰিখৰ মহাস্নান কৰিম, কৰি পেলাই আমাৰ আৰু কিমান কাম আছে অসম সত্ৰ মহাসভাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে। আমি তাত মাননীয় মুখ্যমন্ত্ৰীক দিবলৈ এখন কীৰ্তন, ইংলিছত লিখা কীৰ্তন, ট্ৰেন্সলেট কৰা কীৰ্তন আৰু এখন নাম কি কয় মহাপুৰুষ মাধৱদেৱৰ চৰিত্ৰ, তেখেতৰ ইতিহাস লিখা, হিন্দীত লিখা, সেইখন দিম আৰু এখন শংকৰদেৱৰ ডাঙৰ ফটো দিম আৰু লগতে এখন কিতাপ লৈছোঁ,
আমাৰ 500 কবি আমি কিতাপ লৈছোঁ আলোচনী টাইপৰ, সেইখিনি হিন্দী, ইংলিছ আৰু বঙালীত লিখা, সেইখিনি আমি বিলাই দিম ৰাইজক। সেইখিনি লৈ পেলাই আমি আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।